নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ গৈ আছোঁ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ বিষয়ে। এই আঁচনিৰ অধীনত গৰ্ভৱতী আৰু প্ৰথম বা দ্বিতীয় সন্তান লাভ কৰা মহিলাক ক্ৰমে 5,000 আৰু 6,000 সৰ্বমুঠ 11,000 টকা দিয়া হয়। কেনেকৈ লাভ কৰিব পাৰিব, কোনে লাভ কৰিব পাৰিব, কি নথিপত্ৰ লাগিব আৰু কেতিয়া লাভ কৰিব পাৰিব, এই সকলো কথা আজিৰ ভিডিঅ'ত বিতংকৈ ক'বলৈ গৈ আছোঁ। লগতে আপোনালোকক মই আবেদন কৰিও দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আবেদন কৰাত যদি অসুবিধা পায় তেন্তে মোক কমেণ্ট কৰিব, নিশ্চয় মই আপোনালোকক সহায় কৰিম। এতিয়া কথাটো হৈছে আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব এই 11,000 টকা। ইয়াতে দুটামান কথা আছে, আপোনালোকে ভালকৈ বুজি ল'ব। আপোনালোকৰ প্ৰথম সন্তানটো যদি ল'ৰা হয়, প্ৰথম সন্তান যেতিয়া আপোনালোকে লাভ কৰে তেতিয়া ল'ৰা পায়, তেন্তে আপোনালোকে মাত্ৰ 5,000 টকা পাব। যদি আপোনালোকৰ প্ৰথম সন্তানটো ছোৱালী হয়, নেক্সট সন্তানটো যদি আপোনালোকৰ ছোৱালীয়ে হয় তেন্তে আপোনালোকে নেক্সট সন্তানৰ বাবদ 6,000 টকা পাব। চৰকাৰে এই সকলোখিনি টকা মাতৃ আৰু সন্তানৰ পুষ্টিৰ বাবে দিয়ে। এই টকা সকলো গৰ্ভৱতী মহিলাই লাভ কৰিব পাৰিব। আপোনালোকক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বেংক পাছবুক, আৰু বেংক পাছবুকটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকাটো খুবেই প্ৰয়োজন, কাৰণ এই টকাটো DBT ছিষ্টেমৰ জৰিয়তে সোমায়, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। কাৰণ আধাৰ লগত যদি আপোনাৰ বেংক একাউণ্ট লিংক নাথাকে তেন্তে আপোনালোকে টকাটো পাবলৈ সক্ষম নহ'ব। লগতে আপোনালোকক এটা খুবেই গুৰুত্বপূৰ্ণ নথি লাগিব। যেতিয়া আপোনালোকে কনফাৰ্ম হয় যে আপুনি প্ৰেগনেণ্ট হৈছে বা মহিলাগৰাকী প্ৰেগনেণ্ট হৈছে, তেতিয়া আপোনালোকে আশা আৰু অংগনবাড়ী কেন্দ্ৰত ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে, আৰু আশাই আপোনালোকক হস্পিটেলত লৈ যায়, আৰু হস্পিটেলত লৈ যোৱাৰ পাছতে হস্পিটেলৰ পৰা এটা কাৰ্ড দিয়ে, বেজি কাৰ্ড বুলিও ক'ব পাৰিব। এই কাৰ্ডটো আপোনালোকক প্ৰয়োজন হ'ব। তাতে এটা ৰেজিষ্ট্ৰেশ্যন ID নাম্বাৰ থাকে, সেই ID নাম্বাৰটো আপোনালোকে আবেদন কৰোঁতে দিব লাগিব। চ' সেইটো ID নাম্বাৰটো আপোনালোকক প্ৰয়োজন হয়। আৰু কেতিয়া লাভ কৰিব পাৰিব এই টকা? চাওক, আপোনালোকে দুটা কিস্তিত টকাটো লাভ কৰিব। প্ৰথম কিস্তিত আপোনালোকে 3,000 টকা পাব। সন্তান জন্ম নোপোৱাৰ আগতে আপোনালোকে সেইটো লাভ কৰিব মাতৃৰ পুষ্টিৰ বাবে, আৰু সন্তান জন্ম হোৱাৰ পাছত 2,000 টকা আপোনালোকে লাভ কৰিব যদি আপোনাৰ পুত্ৰ সন্তান হয়। যদি আপোনালোকৰ প্ৰথম সন্তানটো ছোৱালী হয় আৰু নেক্সট সন্তানটো যদি ছোৱালী হয় তেন্তে আপোনালোকে পুনৰ 6,000 টকা লাভ কৰিব। টোটেল 11,000 টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আবেদন কৰিবলৈ আপোনালোকে অংগনবাড়ী কেন্দ্ৰৰ যোনটো হেড হয় তেখেতৰ লগত কথা পাতিব পাৰে। তেখেতে আপোনালোকক আবেদন কৰি দিব। যদি তেখেতে আবেদন কৰি নিদিয়ে, তেখেতৰ পৰা আপুনি ID নাম্বাৰটো বিচাৰিব, মাতৃ বন্দনা যোনটো ID নাম্বাৰ আৰু পাছৱৰ্ডটো। সেই পাছৱৰ্ড আৰু ID নাম্বাৰটো পালে আপোনালোকে আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু PMMY বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছতে আপোনালোকে ইয়াতে লগইন ছেকশ্যনটো দেখা পাব, বা আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইটত তাতে এণ্টাৰ হৈ আপোনালোকে এইটো ছেকশ্যনত এণ্টাৰ হৈ আপোনালোকে লগইন অপশ্যন ক্লিক কৰি লগইন কৰিব পাৰিব। ইয়াতে ইউজাৰ ID আৰু পাছৱৰ্ড দিয়া থাকে, সেইটো আপোনালোকে ফিল আপ কৰি লগইন কৰিব পাৰিব। লগইন কৰাৰ পাছতে আপুনি আবেদন কৰিবলৈ সক্ষম হ'ব। ইয়াতে মই দেখুৱাই আছোঁ আপোনালোকে কেনেকৈ আবেদন কৰিব। ৱেবছাইটত গৈ আপোনালোকে এবাৰ লগইন কৰাৰ পাছত ইণ্টাৰফেচ তেনেকৈ আহিব। ইয়াতে বেনিফিচিয়াৰী বুলি আহিব, বেনিফিচিয়াৰী ডাটা এণ্ট্ৰিটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনটো বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে প্ৰথম অপশ্যনটো যোনটো আছে সেইটোত আপোনালোকক প্ৰশ্ন কৰিব যে আপোনালোকে গভৰ্ণমেণ্ট এমপ্লয় হয় নেকি। যদি হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰ পাছতে আহিব এপ্লাইং ফৰ ফাৰ্ষ্ট চাইল্ড, ছেকেণ্ড চাইল্ড, ইয়াতে অপশ্যন আহিছে। অপশ্যনটো আছে 0 দিব লাগিব, আৰু ইয়াতে বেনিফিচিয়াৰী নাম দিয়া আছে, বেনিফিচিয়াৰী নামটো ইয়াতে দিব লাগিব। তাৰ পাছতে আধাৰ কাৰ্ড নাম্বাৰটো সুধিছে, তো আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে চিম্পলি ইয়াতে এণ্টাৰ কৰি দিব। তাৰ পাছতে অলপ ৱেইট কৰিব, ইয়াতে লোডিং ল'ব। ইয়াত আধাৰ অথেণ্টিকেশ্যনটো কৰিব। তাত অথেণ্টিকেট হৈ গ'লে আপোনালোকে ইয়াতে ডেট অফ বাৰ্থটো যোনটো আধাৰ কাৰ্ড মতে সেইটো দিব। ইয়াতে ডেট অফ বাৰ্থটো আপোনালোকে ছিলেক্ট কৰি দিব। তাৰ পাছতে আহিলে কাষ্ট, যোনটো কেটেগৰী হয় ইয়াতে কেটেগৰী বুলি দিয়া আছে, কাষ্ট বুলি দিয়া নাই। আপোনালোকৰ যোনটো কাষ্ট হয়, যোনটো জাতি হয় ইয়াতে চিলেক্ট কৰি ল'ব, ST SC OBC যি হয়। আৰু তাৰ পাছতে আহিলে ফোন নম্বৰ, ইয়াতে আপোনাৰ ইউজ কৰি থকা ফোন নম্বৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰি দিব। প্ৰেগনেণ্ট এণ্ড লেক্টেটিং AWWS, ইয়াতে আইডেণ্টিটি নং মই কৈছিলোঁ অলপ আগতে, আৰু শিশু কল্যাণ বিভাগৰ যোনটো কাৰ্ড হয় তাতে এটা নাম্বাৰ থাকিব। এটা নাম্বাৰটো ইয়াত পুট আপ কৰিব লাগিব, ইয়াত দিব লাগিব। তাৰ পাছত এখন কাৰ্ড স্কেন কৰি আপলোড কৰিব লাগিব। আপলোড কৰাৰ পাছতে আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰি দিব। তাতে অলৰেডি আছে, মই ইয়াতো যোনটো আইডেণ্টিটি নাম্বাৰ আছে তাতে ছেম কাৰ্ড নাম্বাৰটো ছেমেই হ'ব। তাৰ পাছতে আছে লাষ্ট মেনষ্ট্ৰুৱেট পিৰিয়ড। তো ইয়াতে কি হ'ব, আপোনালোকৰ যেতিয়া লাষ্ট যোনটো ঋতু হৈছিলে সেইটো ডেটটো আপোনালোকে ইয়াতে দিব লাগিব। এণ্ড চেকআপ ডেটটো খুজিছে, তো যোনদিনাখন আপোনালোকে চেকআপ কৰিছিলে সেইটো চেকআপ ডেটটো আপোনালোকে এণ্টাৰ কৰি দিব। তাৰ নেক্সট অপশ্যনটো হৈছে এতিয়া প্ৰেজেণ্ট এড্ৰেছটো, আপোনালোকে গাঁৱত থাকেনে বা
টাউনত থাকে ইয়াতে সুধিছে, যদি গাঁৱত থাকে ৰুৰেল হ'ব, বা যদি আপোনালোকে টাউনত থাকে তেন্তে আৰবান হ'ব। আৰু এড্ৰেছটো ইয়াতে আপোনালোকে অকল ভিলেজটো প্ৰথমতে ভিলেজ বুলি লিখি আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব ভিলেজ গাঁওখনৰ নাম। তাৰ পাছতে ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰি ল'ব, আৰু যোনটো ডিষ্ট্ৰিক্ট হয় আৰু যোনটো আপোনাৰ ব্লক হয় মৌজা হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰ পাছত ইয়াতে গাঁওখনৰ নামো ওলাই যাব, আৰু পিন কোডটো আপোনালোকে মেনুৱেলি এণ্টাৰ কৰিব। তাৰ পাছত আপোনালোকে চিম্পলি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত আপুনি অলপ ৱেইট কৰিব, আৰু পাৰিলে আপোনালোকে এবাৰ আকৌ ফৰ্মখন পুনৰাই চাব, ক'ৰবাত ভুল হ'ব পাৰে, গতিকে আপোনালোকে ভালকৈ চাই ল'ব ফৰ্মখন। যদি শুদ্ধ বুলি ভাবে তেন্তে আপোনালোকে ছাবমিট কৰিব পাৰে। ছাবমিট কৰাৰ পাছত অলপ ৱেইট কৰিব, কাৰণ ইয়াতে লোডিং লৈ থাকে, গতিকে আপোনালোকে ৱেইট কৰিব। ৱেইট কৰাৰ পাছতে নেক্সট অপশ্যনত গুচি যাব। নেক্সট অপশ্যন যোৱাৰ পাছত আপোনালোকে ফৰ্মখন এবাৰ আকৌ চাব পাৰিব। চোৱাৰ পাছত আপোনালোকে চিম্পলি ফাইনেল ছাবমিশ্যন কৰিব পাৰিব। ইয়াতে লোডিং কমপ্লিট হৈ গৈছে। লোডিং কমপ্লিট হোৱাৰ পাছত এনেকুৱা অপশ্যন এটা আহিব, ইয়াতে এডিট কৰিব পাৰিব আপোনালোকে। যদি শুদ্ধ আছে তেন্তে ছাবমিট যোনটো অপশ্যন আছে সেইটোত ক্লিক কৰি দিব। যদি ছাবমিট কৰিম, ছাবমিট অপশ্যনত ক্লিক কৰিলোঁ। বেনিফিচিয়াৰী লিষ্টটো চেক কৰিব পাৰিব। ইয়াতে চাওক চাৰ্চ বেনিফিচিয়াৰী, ইয়াতে 3টা অপশ্যন আছে। বেনিফিচিয়াৰী নামৰ জৰিয়তে চাৰ্চ কৰিব পাৰে, বুথ আধাৰ কাৰ্ড বা ফোন নাম্বাৰ জৰিয়তে চাৰ্চ কৰিব পাৰে। অতি সহজে চাৰ্চ কৰি উলিয়াবৰ কাৰণে এটা অপশ্যন দিছে। ইয়াতে পেটছ ডিটেইল ক্লিক কৰি নামৰ জৰিয়তে মই চাৰ্চ কৰিছোঁ, আৰু এইটো অপশ্যন ওলাই গৈছে। তো ইয়াতে আপোনালোকৰ ডিটেইলছো চাব পাৰিব, এনেকুৱা অতি সহজে চাব পাৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, লগতে চেনেলটো যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকক দি থাকিম।